কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত টিপকাইত থকা কালীচৰণ ব্ৰহ্ম কলেজত আজি দিনজোৰা কাৰ্যসূচীৰে গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়। গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ন্যাস আৰু টিপকাইৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম কলেজ আৰু বড়ো শিক্ষা সংস্কৃতি ন্যাসৰ উদ্যোগত অনুষ্ঠিত আলোচনা চক্ৰত উদ্বোধনী ভাষণ প্ৰদান কৰে কালীচৰণ ব্ৰহ্ম ন্যাসৰ অধ্যক্ষ অজিত বড়োৱে। এই অনুষ্ঠান উপলক্ষে গুৰুদেৱৰ প্ৰতিকৃতিত পুষ্পাৰ্ঘ্য নিবেদন কৰে কালীচৰণ ব্ৰহ্ম কলেজৰ অধ্যক্ষ ধনৰঞ্জন লাল বিশ্বকৰ্মাই। পিছত কাৰ্যসূচীত কালীচৰণ ব্ৰহ্মৰ জীৱনাদৰ্শন আৰু বড়ো জনগোষ্ঠীৰ সামাজিক শৈক্ষিক তথা সাংস্কৃতিকভাৱে আগবঢ়োৱা অৱদান সম্পৰ্কে বিশদভাৱে ব্যাখ্যা কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ইউ.জি. ব্ৰহ্মই। লগতে বিশিষ্ট সাহিত্যিক তথা সাহিত্য একাডেমী পুৰস্কাৰ প্ৰাপ্ত সাহিত্যিক জনিল কুমাৰ ব্ৰহ্মই গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ সামাজিক সংস্কাৰ আৰু ভাৰতৰ স্বাধীনতা আন্দোলনত কৰা উল্লেখযোগ্য অৱদানৰ সম্পৰ্কে আলোকপাত কৰে। আলোচনা চক্ৰত উপস্থিত থাকি গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ জীৱনাদৰ্শন আৰু ভাৰতৰ স্বাধীনতা আন্দোলনত কৰা অৱদানৰ লগতে সমাজ সংস্কাৰৰ ক্ষেত্ৰত কৰা ভূমিকাৰ ওপৰত তথ্যভিত্তিত আলোচনা কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সহযোগী অধ্যাপক ড অভিজিত পায়েং, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ন্যাসৰ অধ্যক্ষ তথা গোসাইগাঁও বি.এড কলেজৰ অধ্যক্ষ ড অজিত বড়ো, জনতা কলেজৰ বড়ো বিভাগৰ মুৰব্বী অধ্যাপক ড মিহিৰ কুমাৰ ব্ৰহ্ম, নিৰঞ্জন ব্ৰহ্মৰ লগতে আন বিশিষ্ট ব্যক্তিসকলে। উক্ত অনুষ্ঠানত প্ৰয়াত অধিবক্তা তথা প্ৰাক্তন সাংসদ মহম্মদ গিয়াছুদ্দিন আহমেদৰ প্ৰতি জনোৱা শ্ৰদ্ধা হিচাপে তেওঁ বংশধৰক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। লগতে উক্ত অনুষ্ঠানত গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ প্ৰতি শ্ৰদ্ধা জনাই আন কাৰ্যসূচী অনুষ্ঠিত হয়। এই অনুষ্ঠানত কলেজখনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে আন ব্যক্তিসকল উপস্থিত থাকে। আজি আপোনালোকৰ কলেজৰ কি অনুষ্ঠান অনুষ্ঠিত হ'ল? আজি আমাৰ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম কলেজৰ ৰোল অফ ফ্ৰীডম মুভমেণ্ট অফ গুৰুদেৱ কালীচৰণ ব্ৰহ্ম। এই সম্পৰ্কে আপোনাৰ বক্তব্য অলপ জানিবলৈ দিয়ক দৰ্শকক। তো এই সম্পৰ্কে মই জানিবলৈ দিছোঁ যে আজিৰ এই প্ৰগ্ৰামটো বিৰাট ভাল হৈছে। আমাৰ মাজত বহুত ডাঙৰ ডাঙৰ অতিথিসকল উপস্থিত হৈছে। এইখন প্ৰগ্ৰাম আমাৰ ডক্টৰ অজিত বড়ো গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টত প্ৰেছিডেণ্ট তেখেতে আমাৰ প্ৰগ্ৰামটো অনুষ্ঠান ভালকৈ সফলকৈ কৰিছে। আমি প্ৰগ্ৰামখন ভাল লাগিল আৰু এইখন প্ৰগ্ৰামত আমাৰ অতিথি হিচাপে মাননীয় মিনিষ্টাৰ ইউ.জি. উৰ্খাও ব্ৰহ্ম উপস্থিত হৈছে আৰু লগতে আমাৰ ৰাজ্যসভাৰ MP মাননীয় ৰণগৌৰা নাৰ্জাৰী ছাৰ উপস্থিত হৈছে। তেখেতে আমাৰ গুৰুদেৱ কালীচৰণ বিষয়ৰ যে সমাজৰ প্ৰতি যিখিনি বৰঙণি এইখিনি বহুত ভালকৈ আজি উল্লেখ কৰা হ'ল আৰু তেখেতক ইয়াতে আহি আমাৰ যিখিনি গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ লগত আমাৰ যিখিনি সেই সময়ৰ মাননীয় উকিল গিয়াছুদ্দিন আহমেদৰ বংশধৰ উপস্থিত হৈছে। তেখেতক আমি আদৰণি আৰু সম্বৰ্ধনা জনাইছোঁ যে আজি আমাৰ এইখন কলেজতে সম্বৰ্ধনা জনাইছে। তেখেতে বহুত ভাল লাগিল যিখিনি সম্বৰ্ধনা অনুষ্ঠানটো পাতি আমি তেখেতৰ পূৰ্বপুৰুষৰ যিখিনি আমাৰ বড়ো সমাজ আৰু বড়ো জাতিক যিখিনি হেল্প যোগাইছে এই বিষয়ে আমি বিৰাট ভাল লাগিল আৰু তেখেতে ইয়াতে উপস্থিত হৈ আমাৰ কলেজ আৰু আমাৰ যিখিনি গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টক এখেতে ভালকৈ সম্বৰ্ধনা জ্ঞাপন কৰিছে আৰু লগতে উপস্থিত হ'ব পৰা আমাৰ সকলো ৰাইজসকলকো মই ধন্যবাদ যাচিছোঁ আজি এই সভাত উপস্থিত হ'বৰ কাৰণে আৰু তেখেতেও আজি প্ৰগ্ৰামটো ভালকৈ কৰি গৈছে। ধন্যবাদ যাচিছোঁ। পৰ্বতঝোৰাৰ পৰা কৰুণা অধিকাৰী ৰিপৰ্ট, অসম আদিত্য।